ডিব্ৰুগড় লাহোৱালৰ এজন যুৱ নেতাৰ গুৰুত্বপূৰ্ণ কৰ্মৰাজি মহামাৰী ৰোধ কৰাৰ দিশত আগবঢ়ালে মানৱ সেৱা। আজি ডিব্ৰুগড়ৰ 117 নং লাহোৱাল সমষ্টিৰ অন্তৰ্গত ৰহমৰীয়া অঞ্চলৰ 28খনৰো অধিক বিদ্যালয়ত কৰিলে চেনিটাইজাৰ। সৃষ্টিকৰ্তা আমাৰ ডিগবৈ এডুকেশ্যন এণ্ড স্পৰ্টছ ফাউণ্ডেশ্যনৰ ফালৰ পৰা আমাৰ প্ৰতিষ্ঠাতা মনোধানৰ ডাঙৰীয়ে পৰিৱেশটো সৃষ্টি কৰিলে আৰু এই পৰিৱেশটো মূলতে হ'ল COVID-19 যিটো তাণ্ডৱ লীলা, সেই লীলাৰ পিছত আজি এই যতদূৰ সম্ভৱ অহা 1 জানুৱাৰীৰ পৰা এই শিশুসকলক শিক্ষাদানৰ ব্যৱস্থা চৰকাৰে কৰিব, এনেকুৱা ধৰণৰ কথা এটা শুনিছোঁ। গতিকে তাৰ আগতেই আমাৰ সন্মানীয় মনোজ ধানোৱাৰ ডাঙৰীয়ে এই পৰিৱেশটো সৃষ্টি কৰি কণ শিশুসকলক যাতে কেনেকৈ ক'ভিডৰ পৰা ৰক্ষা কৰিব পাৰে তাৰ কাৰণে এটা তেখেতে মনত ভাবি পেলাই এই অনুষ্ঠানটো আৰম্ভ কৰিছে। এইটো এটা খুব ধন্যবাদ জনাবলগীয়া কথা। RD এডুকেশ্যন এণ্ড স্পৰ্ট ফাউণ্ডেশ্যনৰ উদ্যোগত আৰু স্থানীয়বাসীৰ ৰাইজৰ সহযোগত আজি এইদৰে যুৱ নেতা মনোজ ধানোৱাৰে হাতত ল'লে এই গুৰুত্বপূৰ্ণ কৰ্মৰাজি। উল্লেখযোগ্য যে মহামাৰী ক'ভিডৰ সংক্ৰমণ কিছু পৰিমাণে হাম কটাৰ পাছতে কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰৰ নিৰ্দেশনা অনুসৰি অহা 1 জানুৱাৰীৰ পৰা ৰাজ্যৰ প্ৰাথমিক বিদ্যালয়সমূহ খোলাৰ সিদ্ধান্ত লোৱাৰ সময়তে আজি এইদৰে বিদ্যালয়সমূহত চেনিটাইজাৰ কৰি স্বচ্ছতাৰ এক নিদৰ্শন দাঙি ধৰে RD এডুকেশ্যন এণ্ড স্পৰ্ট ফাউণ্ডেশ্যনৰ জৰিয়তে যুৱ নেতা মনোজ ধানোৱাৰে। আমি যেতিয়াৰ পৰা COVID-19ৰ এই প্ৰকোপ আৰম্ভ হ'ল, আজি 8-9-10 মাহে হ'ল, আমাৰ তেতিয়াৰ পৰাই আমি তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাৰ বিভিন্ন অঞ্চলত গৈ চেনিটাইজেশ্যনৰ কাৰ্যসূচী হাতত লৈ আছোঁ। এই কাৰ্যসূচীটো আছে RD এডুকেশ্যনেল এণ্ড স্পৰ্টছ ফাউণ্ডেশ্যন বুলি ন্যাস এটা আছে ডিগবৈস্থিত। সেই ন্যাসৰ জৰিয়তে আমি এই